অসমীয়া জাতিৰ স্বাভিমান তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন কৰা হয়। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আজি বোকাখাত নাট্য মন্দিৰৰ প্ৰাংগণত এই দিৱস পালন কৰে বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিয়ে। সংগ্ৰামী শিল্পীগৰাকীৰ কালজয়ী এটি গীত স্থানীয় শিল্পীসকলে সমবেতভাৱে পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী কালত নাট্য মন্দিৰৰ উদ্যোগত আৰম্ভপূৰ্ণভাৱে ৰাভা দিৱস আয়োজনৰ পৰিকল্পনাৰ কথা নাট্য মন্দিৰ পৰিচালনা সমিতিৰ বিষয়াই জানিবলৈ দিয়ে। আমি বিশেষকৈ এজন আমাৰ সংগ্ৰামী সত্তা যাক কোৱা হয়, সংগ্ৰামী শিল্পী, আমাৰ অতি প্ৰাণৰ অতি শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশেষকৈ এই দিনটো আমি প্ৰতি বছৰে নাট্য মন্দিৰ সমিতিয়ে উদযাপন কৰি আহিছোঁ। কিন্তু এই বছৰ আমাৰ কিছু অসুবিধা হৈছে। আমাৰ নাট্য মন্দিৰৰ ভিতৰৰ আন্তঃগাঁথনি কাম চলি আছে। আপোনালোকে জানে যে আমাৰ দুমাহমানৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু তাৰ পৰা আমি খুব আড়ম্বৰপূৰ্ণভাৱে এই তিথিটো পতাৰ ব্যৱস্থা কৰিম। এইবাৰ আমি এই বাৰোৱাৰী পূজা মন্দিৰ বিশেষকৈ বিবাহ মণ্ডপতে অতি অনাড়ম্বৰভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গৈছে। শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ প্ৰথম আমাৰ নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়াদেৱে, বাৰোৱাৰী পূজা সমিতিৰ সভাপতি মহাবীৰ প্ৰসাদ আগৰৱালাদেৱ, নাট্য মন্দিৰৰ উপসভাপতি প্ৰাঞ্জল বৰুৱা, দুলাল ডেকা, বিমান বৰুৱাকে আদি কৰি আমাৰ বিশিষ্ট ব্যক্তিসকলে, গোবিন্দ বৰা বাৰোৱাৰী পূজা তেওঁলোকে স্মৃতি তৰ্পণ কৰিলে। আৰু তাৰ পাছতে আমাৰ সাংস্কৃতিক বিভাগে প্ৰস্তুত কৰা বিশেষকৈ এটি কালজয়ী গীতৰ এটি সমবেত সংগীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰিলে। আৰু তাৰ পিছতে আচলতে আমি আজি বোকাখাতৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উদযাপিত হৈছে। গতিকে সকলোলৈকে আমি সকলো যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ বিশেষকৈ শিল্পী সমাজেও আমি দেখিছোঁ যে অতি বৰেণ্যভাৱে কাৰ্যসূচী গ্ৰহণ কৰিছে। সকলো অনুষ্ঠান মিলি পুৱতি সাহিত্য সভাই কাৰ্যসূচী গ্ৰহণ কৰিছে, সাংস্কৃতিক মহাসভাই কৰিছে। গতিকে আমি সকলো কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰি আজি দিনটোত বিশেষকৈ আমাৰ মৰমৰ আমাৰ অতি শ্ৰদ্ধাৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে আমি তেনেধৰণে আজি দিনটোৰ কাৰ্যসূচী লৈছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।